আজাৰা উন্নয়ন মঞ্চই আয়ুৰ্বেদিক চিকিৎসা সংস্থা নেশ্যনেল মেডিকেল অৰ্গানাইজেশ্যন আৰু লায়নছ ক্লাব অফ গুৱাহাটীৰ উদ্যোগত আজিৰ এই সভাঘৰ প্ৰাংগণত বিনামূলীয়া মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ চিকিৎসা শিবিৰ আমি আৰম্ভ কৰিব ওলাইছো। তাৰ পাছ মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱা আমাৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ চিকিৎসকসকলক লগতে আমাৰ মাজত উপস্থিত থকা আজাৰা উন্নয়ন মঞ্চৰ সভাপতি উপসভাপতি প্ৰমুখ্যে গুৱাহাটী মহানগৰ জিলা পৰিষদৰ ভাইচ চেয়াৰমেন আমাৰ সন্মানীয় বিজু বিধি আমি আটাইকে এখনিকৈ ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব ওলাইছো। পোনপ্ৰথমতে আমি সম্বৰ্ধনা জনাব ওলাইছো ৰাজেশ আনচাৰিয়া, তেখেত লায়নছ ক্লাব অফ গুৱাহাটীৰ সন্মানীয় সভাপতি, তেখেতক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো। আমি এইবাৰ আমাৰ গুৱাহাটী লায়নছ ক্লাবৰ সন্মানীয় সম্পাদক নৰেশ আগৰৱালাক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব ওলাইছো। আমি এইবাৰ সম্বৰ্ধনা জনাব ওলাইছো আমাৰ সকলোৰে সন্মানীয় আমাৰ অভিগুপ্তা ছাৰ, তেখেতক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব ওলাইছো। এইবাৰ আমি সম্বৰ্ধনা জনাব ওলাইছো সন্মানীয় বিষ্ণু প্ৰসাদ শৰ্মা ডাঙৰীয়াক, তেখেত গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল, তেখেতক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব ওলাইছো। এইবাৰ আমি সম্বৰ্ধনা জনাব ওলাইছো কল্যাণ নাথ, তেখেত NMৰ সদস্য হয়, তেখেতক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ওলাইছো। জ্যোতিষ মেডিকেল কলেজ। এইবাৰ আমি NMৰ সন্মানীয় সম্পাদক মৃণাল হালৈদেৱক সম্বৰ্ধনা জনাব ওলাইছো, তেখেতৰ এছচিয়েট প্ৰফেচাৰ গুৱাহাটী মেডিকেল কলেজৰ। এইবাৰ আমি সম্বৰ্ধনা জনাব ওলাইছো সন্মানীয় ডক্টৰ জিতেন্দ্ৰ সিঙক, তেখেতক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো। এইবাৰ আমি সম্বৰ্ধনা জনাব ওলাইছো সন্মানীয় ডক্টৰ বিমল ডেকা, তেখেত আয়ুৰ্বেদিক কলেজৰ এডভাইচাৰ। আমাৰ মাজত উপস্থিত আছে তাৰ সকলোৰে পৰিচিত সন্মানীয় গুৱাহাটী জিলা পৰিষদৰ ভাইচ চেয়াৰমেন শ্ৰী বিজু মিথি বাইদেউ, তেখেতক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে আজাৰা উন্নয়ন মঞ্চৰ সন্মানীয় সভাপতি ডক্টৰ হৰিচৰণ মিধিদেৱ, তেখেতক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে আজাৰা বন্ধমিলন নাট্য মন্দিৰৰ সন্মানীয় সভাপতি আমাৰ বিশিষ্ট সমাজকৰ্মী আজাৰা উন্নয়ন মঞ্চৰ উপদেষ্টা সন্মানীয় শ্ৰী ভৱেন চন্দ্ৰ মেধিদেৱ, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো। এতিয়া আমি খুব চমুকৈ তিনিগৰাকী ব্যক্তিয়ে চমুকৈ অলপ অলপ আপোনালোকৰ জ্ঞাততে ক'ব। পোনপ্ৰথমতে আমাৰ সন্মানীয় বিমল ডেকা ছাৰক দুআষাৰ চমু বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছো। শ্ৰদ্ধা আমাৰ মঞ্চত উপবিষ্ট বিশিষ্ট চিকিৎসকবৃন্দ, বিশিষ্ট ব্যক্তিসকল, আমাৰ সন্মুখত বহি থকা এই আজাৰাৰ বৃহত্তৰ অঞ্চলৰ সন্মানীয় ব্যক্তিসকল, অসমৰ বিভিন্ন কোণৰ পৰা আজি আহি আমাৰ এই আজাৰাৰ বিনামূলীয়া চিকিৎসা শিবিৰত যোগদান কৰিবলৈ অহা আমাৰ সন্মানীয় চিকিৎসকসকল, আজি আমাৰ আয়ুৰ্বেদিক চিকিৎসা সংস্থা নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যন, এই দুটা বৃহৎ সংগঠনৰ সহযোগিতাত আজি আজাৰাৰ সভাঘৰ সভামঞ্চৰ কমিটিৰ সহযোগত যুটীয়াভাৱে ৰাইজৰ সুবিধাৰ কাৰণে বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছো। আমাৰ ইয়াত আজি ভাৰতীয় সভ্যতা সংস্কৃতিৰ গৰ্ভত জন্ম লোৱা অনাদি কালৰে পৰা
শাশ্বতভাৱে চলি আহি থকা চিকিৎসা পদ্ধতি সেইটো হৈছে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি। এই পদ্ধতিৰ জৰিয়তে আপোনালোকক আমি আজি সেৱা আগবঢ়াম। লগতে আধুনিক চিকিৎসা পদ্ধতিৰ জৰিয়তে আধুনিক চিকিৎসাৰ আমি ব্যৱস্থা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি সুযোগ গ্ৰহণ কৰিব। বিশেষ দীঘলীয়া মই নকৰোঁ। আমাৰ এই আজি কেম্পটো চিকিৎসা শিবিৰটো সফল হওক তাৰে কামনা কৰি মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। আমি ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই চমুকৈ গ্ৰহণ কৰিবলৈ বা সন্মানীয় লায়ন্স ক্লাবত গুৱাহাটীৰ সন্মানীয় সভাপতি ৰাজেশ আঞ্চাৰীয়ে দেৱক অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি আমি ইয়াত বিনামূলীয়া চিকিৎসা কেম্প কৰিছোঁ। আমাৰ লগত আয়ুৰ্বেদিক মেডিকেল অৰ্গেনাইজেশ্যন ফৰ নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যনৰ লগত যিটো চিকিৎসা কেম্প ইয়াত কৰিলোঁ। ইয়াত আমাৰ চকুৰ চিকিৎসা আছে, য'ত আনবিলাক চেকআপ হ'ব আৰু যাৰ আপোনাৰ কেটেৰেক্ট বা কিবা চিকিৎসা প্ৰব্লেম চকুৰৰ প্ৰব্লেম হয় এইটো বহুত বিনামূল্যে আমাৰ ইয়াত অপাৰেশ্যনটো আমাৰ অসমীয়াত কৰা হ'ব। এইটো আপোনাক খবৰ দিছোঁ। ধন্যবাদ। আমি ইয়াত উপবিষ্ট আমাৰ গুৱাহাটী মহানগৰ জিলা পৰিষদৰ ভাইচ চেয়াৰমেন বিজু মেধি ডাঙৰীয়ানী, মোৰ লগত উপস্থিত আমাৰ সকলোৰে চিনাকি আদৰৰ উন্নয়ন মঞ্চৰ ভাইচ প্ৰেছিডেণ্ট আমাৰ ভৱেন চন্দ্ৰ মেধি ডাঙৰীয়া, আৰু ইয়াত বিভিন্ন অসমৰ স্থানৰ পৰা অহা চিকিৎসকসকল, তেওঁলোকৰ সহযোগীসকল আৰু আমাৰ এই অঞ্চলৰ পৰা চিকিৎসা কৰিবলৈ অহা ৰোগীৰ লগতে সদায় ৰাইজসকল, জয়তে মই আজিৰ এই বিনামূলীয়া চিকিৎসা শিবিৰত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক আমি যিমানখিনি পাৰোঁ চিকিৎসকসকল আৰু আমাৰ এই আজাৰা উন্নয়ন মঞ্চৰ সদস্যসকলৰ দ্বাৰা সহযোগিতা আগবঢ়াম। আপোনালোকে সকলোৱে ইয়াতে চিকিৎসা গ্ৰহণ কৰক আৰু সেইমতে চিকিৎসকৰ পৰামৰ্শ মতে আপোনালোকে যি ব্যৱস্থা কৰিব লাগে সেইখিনি কৰিব। তাৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ। সদয়ত মই আয়ুৰ্বেদিক চিকিৎসা সন্ধান আৰু নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যন আৰু লায়ন্স ক্লাব গুৱাহাটীৰ উদ্যোগত আৰু আমি আজাৰা উন্নয়ন মঞ্চৰ সহযোগত এই বিনামূলীয়া জনস্বাস্থ্য শিবিৰটো যাতে ছাকচেছ হয় তাৰ কামনাৰে মই সকলোকে আন্তৰিক শ্ৰদ্ধা জনাই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। মহামায়া মন্দিৰৰ প্ৰাংগণত আপোনাৰ চবক দেখি বৰ ভাল লাগিছে। আপোনাৰ চবক ভগৱানে ভাল কৰক। আমি চব চিকিৎসক ইয়াত আহিছোঁ। আমাৰ আয়ুৰ্বেদিক মেডিকেল অৰ্গেনাইজেশ্যন গুৱাহাটী লায়ন্স ক্লাব গুৱাহাটী, আজৰা উন্নয়ন সমিতি, সব মানুহ এটাই বস্তু বিচাৰি আছে কেনেকুৱা আপুনি আৰু অলপ ভাল হওক। যিমান আপুনি ভাল হ'ব ইমান আজৰা আমাৰ ভাল হ'ব। আপুনি ভাল হ'লে আমাৰ দেশ ভাল হ'ব, আমাৰ সমাজ ভাল হ'ব, আমাৰ পৰিয়াল ভাল হ'ব। এইটো দুই আখৰ মই কহি আপুনি মোক অলপ কহিব কাৰণে টাইম দিছে। বহুত বহুত ধন্যবাদ। বক্তব্য ৰাখি আমাৰ এই অনুষ্ঠানটো মুকলি কৰা বুলি ঘোষণা কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। আপোনালোকৰ কি উদ্দেশ্যত আহিছে আপোনালোকে জানেই যে আজি বিনামূলীয়া চিকিৎসা ইয়াতে আজাৰত হ'ব। আমাৰ আজাৰৰ পৰা মেডিকেল কলেজখন বেছি দূৰ নহয়, কিন্তু আমাৰ সময়ৰ অলপ দূৰ আছে। এনেই বেছি দূৰ নহয়, কিন্তু আমি যাওঁতে যিটো যান জঁট পাওঁ তাৰ কাৰণে আমাৰ অলপ অসুবিধা হয়। কিন্তু সেই মেডিকেল কলেজৰ বিশেষজ্ঞসকল
আজি আপোনালোকৰ ওচৰত আহিছে আৰু তেখেতসকলে আহি এইটো দেখিছে যে আমাৰ আজাৰৰ মানুহ সজাগতা ঠিকেই আছে স্বাস্থ্য হিচাপে সজাগতাত সকলো আগবঢ়া আৰু যিসকলে ইয়াতে আহিছে মই তেখেতসকলক ধন্যবাদ জনাইছো লগতে উন্নয়ন মঞ্চক মই ধন্যবাদ জনাইছো আৰু লায়ন্স ক্লাবক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো আৰু আজি এই মঞ্চ মুকলি কৰা বুলি মই ঘোষণা কৰিলো নমস্কাৰ তেখেতৰ প্ৰচেষ্টাতে এই কামটো ইয়াত অনুষ্ঠিত হৈছে এতিয়া মই উপস্থিত থকা শ্ৰদ্ধাৰ ডক্টৰসকলক আমাৰ উপস্থিত থকা আমাৰ ৰাইজক সেৱা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো আৰু এই শিবিৰটো মুকলি হ'ব বুলি আমি ঘোষণা কৰিছো ধন্যবাদ চিকিৎসক আৰু লোকসকলৰ কথা জনাইছে যে তথা ৰাইজৰ কথা যে আমাৰ এই শিবিৰত আমি দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰিছো আহে যাতে দুপৰীয়া আহাৰ গ্ৰহণ কৰে লগতে আমাৰ এই চিকিৎসা শিবিৰত চিকিৎসাৰ বাবে অহা ব্যক্তিসকলক আমি উপহাৰৰ ব্যৱস্থা কৰিছো তেখেতসকলক